আনাৰস কাৰ কাৰ প্ৰিয় বাৰু? মোৰ কিন্তু বৰ প্ৰিয় দেই। মই বেটি জন্ম হোৱাৰ পিছৰ পৰা মানে তাই গাত থকাৰ পৰা মই খোৱা নাছিলোঁ। আজি দুবাৰমান হৈছে খুব খাইছোঁ, কিন্তু খাবলৈ বৰ ভাল লাগে। তাৰপিছত এই দুটুকুৰামান আনি মেলি মিক্সাৰত দি দিছোঁ, কাৰণ বেটিৰ কাৰণে তাই জুচ কৰি খাই ভাল পায়। আৰু স্কুলৰ পৰা অহাৰ পিছতো কিবা নহয় কিবা এটা খাবলৈ বিচাৰে। বাহিৰৰ বস্তু দিয়াতকৈ মই ঘৰতে যোগাৰবোৰ কৰি ৰাখিছোঁ। আৰু আপোনালোকেও কৰি ৰাখিব নিজৰ ল'ৰা ছোৱালীৰ কাৰণে। বাহিৰৰ বস্তু যিহেতু আজিকালি বহুত বেয়া হ'ল আৰু বেমাৰ হোৱা চান্সেছটো বহুত বেছি। সেইকাৰণে মই ঘৰতে যিমান পাৰোঁ যোগাৰ কৰিব চেষ্টা কৰোঁ। অকণমান চেনি দি দিলোঁ যাতে সোৱাদটো বেছি ভাল হয় খাবলৈ, তাই অকণমান ভাল পায়। সেইকাৰণে কেতিয়াবা মই গুড় দিওঁ, কিন্তু আনাৰস কাৰণে মই গুড় দিয়া নাই, তাত চেনি দি দিছোঁ। এফালে গধূলিও তাই আকৌ মোবাইল চাই আছে মই এফালে কিটচেনলৈ আহিলোঁ। আজি অকণমান ওলাই গৈছিলোঁ গধূলি, সেয়াই অকণমান মাছ লৈ আহিলোঁ ৰাতি খাবলৈ। তাতে বইল মাছ বনাইছোঁ। বইল মাছ খাই কোনে কোনে ভাল পায়, আমি কিন্তু বৰ ভাল পাওঁ। মোৰ কিন্তু বহুত বহুত বেছি প্ৰিয়। তাৰপিছত পানী অকণমান উতলাই মেলি তাতে মাছ কেইপিচ দি মেলি বিলাহীটো টুকুৰ টুকুৰকৈ কাটি দিছোঁ, আৰু লগতে আদা নহৰু খুন্দি মেলি সেইখিনি উতলিবলৈ দিলোঁ। তাৰপিছত আকৌ নেমু অকণমান দি দিছোঁ, যিহেতু গৰম হয় অকণমান টেঙা টেঙা হ'লে খাবলৈ ভাল লাগে। এইফালে আকৌ আলুৰ টুকুৰা কেইটামান বইল কৰি লৈছিলোঁ, সেইকেইটাও পিটিকি মেলি দি দিছোঁ। তাৰপিছত সেয়া মাছকণ পানী দি মেলি উতলিবলৈ দিছোঁ অকণমান। আৰু বইল মাছ খাই কোনে কোনে ভাল পায় বাৰু? মই কিন্তু বৰ ভাল পাওঁ। এফালে বজাৰ গৈছিলোঁ যে, আমলখি দেখি তাকে কেইটামান লৈ আহিলোঁ। ইমান ডাঙৰ ডাঙৰ দেখিছেনে আমলখিকেইটা? এয়া দেখিছেনে? জামুকো লৈ আহিলোঁ, কাৰণ বতৰৰ ফল বতৰত খালে ভাল লাগে। আৰু বহুত বছৰ হ'ল খোৱা নাই কিন্তু দেই। শনিবাৰ দেওবাৰ যিহেতু বেটীৰ স্কুল বন্ধ থাকিব, সেইকাৰণে মই সেইখিনি যোগাৰ কৰি লৈছোঁ জুচ বনাই দিবলৈ। তাৰপিছত এয়া মই মাছৰ বইলখিনিও হৈ আছে, আৰু লগতে আমলখি এটা চোবাই ল'লোঁ। মোৰ আকৌ ৰাতি দিন ছেট নাই দেই, খাবলৈ মন গ'লে মই খাই দিওঁ যেতিয়া মন যায়। আৰু তাৰপিছত এয়া দেখিছেনে? মাছৰ গোন্ধৰ পৰাই লোনা আহে ততে নাই, আৰু তাই কিটচেনত সোমালে হৈ গ'ল কোনোবা, আৰু মই আমলখি খোৱা দেখি চাই আছে তৰতৰাই। তাৰপিছত এয়া মাছখিনি আমাৰ ৰেডি হৈ গ'ল। আশা কৰোঁ ভিডিঅ' চাই ভাল পাব। যদি ভাল লাগে লাইক আৰু কমেণ্ট এটা কৰি দিব। বাই।